মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সপ্তম শ্ৰেণীৰ গুণোৎসৱ 2024 জানুৱাৰী মাহত যেটো হৈ আছে এই পৰীক্ষা অৰ্থাৎ 5 তাৰিখত হৈ গ'ল সেই পৰীক্ষাৰ কুৱেশ্যন পেপাৰ তোমালোকক দেখাই আছো এইটো বৰপেটা ডিষ্ট্ৰিক্টৰ হয় ৰাইট অন লেংগুৱেজ 1 অৰ্থাৎ ৰাইটিংত কি আহে অসমীয়াত তোমালোকে ভালদৰে লক্ষ্য কৰা আৰু কি পঢ়িবা তোমালোকে পঢ়িবা ফাগুন মাহ মানে ফাগুন মাহৰ বিষয়ে লিখিব লাগিব নাইবা ইয়াৰ যিকোনো এটা তলৰ যিকোনো এটাৰ তিনি হাৰি লিখিব লাগিব নাইবা তোমাৰ বিদ্যালয়ৰ মধ্যাহ্নভোজন নাইবা বিষ্ণু প্ৰসাদ ৰাভাৰ বিষয়ে লিখিব লাগিব তোমালোকে ইয়াৰ পৰা এটা ষ্টুডেন্টে লিখিছে মধ্যাহ্নভোজন এক নম্বৰত লিখিছে মোৰ বিদ্যালয়ত মধ্যাহ্নভোজনৰ ব্যৱস্থা আছে ঠিক আছে সুন্দৰ এটা কোৱেশ্চন লিখিছে 2 নম্বৰত আমি ছাত্ৰ ছাত্ৰী সকলো খাদ্যৰ তালিকা মতে গোটেই সপ্তাহত খাদ্য খাই আছো সুন্দৰ এটা পদক্ষেপ লিখিছে তাৰ নেক্সটত কি লিখিছে চাই লোৱাচোন তাৰ নেক্সটত লিখিছে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকে ধুনীয়াকৈ খাদ্যৰ যোগান ধৰে সুন্দৰ কথা লিখিছে গতিকে তিনিওটা ৰাইট দি তোমালোকক কি মাৰ্ক দিব যিমান মাৰ্ক আছে ফুল এটা মাৰ্ক দিব বুজি পালা ফুল এটা মাৰ্ক দিব ফুল মাৰ্ক দিব তেন্তে এটোৰ পিছৰত কোনো অসুবিধা নাই তোমালোকে ফুল এটা মাৰ্ক পাই যাবা যিমান আছে তাতেই পাই যাবা এতিয়া কথা হল যে এই তিনিটাৰ পৰা যিকোনো এটাহে লিখিব লাগে ইয়াত বি টো লিখিছে ঠিক আছে তাৰ নেক্সটত তোমালোকৰ ৰাইটিং লেংগুৱেজ টুত কি আহে চাই লোৱাচোন ৰাইটিং লেংগুৱেজ টুত আহে আৱাৰ কান্ট্ৰি আমাৰ দেশ আৱাৰ কান্ট্ৰি এ সামাৰ আফটাৰনুন এ দা সান তোমালোকে লিখিব পাৰা এই তিনিটাৰ পৰা যিকোনো এটা কোনোবাই সান লিখিব কোনোবা আৱাৰ কান্ট্ৰি লিখিব তেন্তে আৱাৰ কান্ট্ৰি লিখিলে আৱাৰ কান্ট্ৰি ইজ ইণ্ডিয়া ঠিক আছে ইণ্ডিয়া নেশ্যনেল বাৰ্ড ইজ পিগ তাৰ নেক্সট কি লিখিছে চাই লোৱাচোন তাৰ নেক্সট লিখিছে ইণ্ডিয়া নেশ্যনেল সং বন্দে মাতাৰাম ইণ্ডিয়াৰ নেশ্যনেল সং খুব সুন্দৰভাৱে লিখিছে তেন্তে ইয়াৰ পৰা কোনো ধৰণৰ অসুবিধা নাই আমি এইটোক ফুল মাৰ্ক দিব পাৰো তেন্তে তোমালোকে এটা কাম কৰা তোমালোকে এই কেইটাৰ পৰা যিকোনো এটা ভালদৰে পঢ়ি লোৱা তিনিটাই পঢ়ি লোৱা ইয়াৰ পৰা যিকোনো এটা তোমালোকৰ পৰীক্ষাত ৰিপিট কাটিব পাৰে আৰু লগতে লাইব্ৰেৰী পঢ়িবা আৰু লগতে তোমালোকৰ ক্লাছ 8ত যি কেইটা আহিছে সেই কেইটাও তোমালোকক দেখাই আছো ক্লাছ 8ত আহিছে কি ক্লাছত 8ত আহিছে মোবাইল ফোন তাৰ নেক্সটত আহিছে ভিজিট টু এ মাৰ্কেট প্লেস তাৰ পিছত আছে নইজ পলিউশন অৰ্থাৎ শব্দ প্ৰদূষণ গতিকে এই কেইটা আহিছে ক্লাছ 6ত কি আছে হেতু দেখাই আছো এই কেইটা ভালদৰে পঢ়ি লোৱা ইয়াৰ পৰা যিকোনো এটা আহিব পাৰে এটা বা দুটাও কমন পঢ়িব পাৰে এনেকুৱা ধৰণৰ হ'ব পাৰে ক্লাছ এইটো 6ত আছিল ক্লাছ 6ত আহিছে আৱাৰ স্কুল প্লেগ্ৰাউণ্ড খুব ধুনীয়াটা ইয়াৰ পৰা আহিব পাৰে পাই গলো গতিকে এই কেইটা তোমালোকে অলপমান ভালকে পঢ়ি লবা ঠিক আছে তেন্তে তোমালোকৰ নেক্সট পেজত ক্লাছ 7ৰ নেক্সট পেজত কি আছে হেতু দেখাই আছো ক্লাছ 7ৰ নেক্সট পেজত চাই লোৱা ম্যাথমেটিক্সৰ যিবিলাক নিউমেৰিকেল আছে এইবিলাক পঢ়িব লাগিব ইয়াত আছে এটা যোগ দিছে তোমালোকৰ এই যোগটো এনেকুৱা ধৰণৰ কৰি দিবাচোন এনেকুৱা যোগ এটা 100% থাকিব তোমালোকে যদি যোগটো ভালদৰে কৰিব পাৰিছা তেন্তে ভাল কথা আৰু কৰিবলৈ চেষ্টা কৰিবা যে এইকেইটা লিখি লবা আৰু অংকটো কৰিবা যিমান সময় কম লাগে কম সময়ৰ মাজত সম্পূৰ্ণ কৰিবা এটা যোগ থাকিব এটা বিয়োগ থাকিব এটা পূৰণ থাকিব আৰু এটা হৰণ থাকিব লগতে এইটোৰ মান বহাব লাগে এইটোৰ মান এইবিলাক মান বহাওতে কিছুমানে খেলিমেলি কৰে তোমালোকে এই মান বহাওটো মই বুজাই দিলো এইকেইটা যেহেতু কৰা আছে একো নাই হৰণ কৰা এইটো মান বহাওতে দশমিক থাকিবই এটা তোমালোকৰ 2.075 তলে বহাবা দশমিকটো ইয়াত দি দিলা ইয়াত 05 দিলা এইটো মই লিখি আছো কিন্তু আৰু আগত কি আছে 37 এই ইয়াত 7 টো লিখিলা আগত 37 ঠিক আছে দশমিকৰ তলত দশমিক শূন্যৰ তলত শূন্য যি আছে তাকে ইয়াত 20 আছে তোমালোকে 22 লিখি ললা ঠিক আছে আকৌ কোনোবাই আকৌ ক'ব যে সাৰে উল্টাকে লিখি আছে উল্টা নহয় সিধাই হয় তুমি সিধাকে লিখা কিন্তু দশমিকটো একেলগে লিখা তাৰ পিছত 5 আছে 5 তাৰ পিছত 9 দিয়া আৰু এই 7 টো এই 5ৰ তলত দিয়া তিনিটাকে আছে চাই লোৱা এই দুটাৰ তলত মই এই দুটা দিলো এই দুটাৰ তলত এই দুটা এই তিনিটাৰ তলত মানে এই তিনিটা মিলাই লিখিছো এতিয়া তোমালোকে আজ দিয়া কি দিব দিছে যোগ কৰা 5 আৰু 7 যোগ কৰিলে কিমান হয় 5 7 যোগ কৰিলে 7 5 কিমান হয় 12 12 ৰ 2 হাতত থাকে কিমান 1 চাই আছা না তোমালোকে ঠিক আছে তাৰ নেক্সট 7 আৰু 9 কিমান হয় 16 আৰু 1 17 17ৰ পাছে 17 18 19 20 21 22 22ৰ 2 হাতত কিমান থাকে 2
তাৰ নেক্সট কি থাকে 5 আৰু এই 2 হাত লিখি দিলোঁ দশমিক আছে দশমিক বহাই দিয়া ইয়াত 3 আৰু ইয়াত 2 আৰু 7 কিমান হয় 9 আৰু 0 মানে 9 হয় ইয়াত কি আছে 2 আৰু 5 3 কিমান হয় 5 59 পইণ্ট ইমান এনেকৈ বহাই দিবা একদম কাৰেক্ট হৈ যাব তুমি দশমিক টু দশমিক ঠিক আছে বুজি পাইছা নিশ্চয় তেন্তে মেথমেটিক্সৰ নিউমেৰেচি ক্লিয়াৰ কৰি দিলোঁ বুজি পালা আৰু এইবিলাক যোগ বিয়োগটো একদম সহজ হয় তাৰপিছত ৰিডিঙত ৰিডিঙত আহে একেলগে দি দিছোঁ ৰিডিঙত আহে লেংগুৱেজ 1 ছাত্ৰ ছাত্ৰীক তলৰ যিকোনো এটা অংশ পঢ়িবলৈ দিব যিকোনো এটা তুমি এইটো পৰা নাই তুমি এইটো লোৱা এইটো পৰা নাই তুমি এইটো লোৱা ঠিক আছে তুমি যিকোনো এটা ল'ব লাগিব ইয়াৰ পৰা ইয়াত কোনো অসুবিধা নাই ল'বই লাগিব যিকোনো এটা গদাধৰ সিংহ আহোম নাম আছিল চুপাথা গদাধৰ সিংহৰ আহোম নাম আছিল চুপাথা তেওঁৰ পত্নী জয়মতী দেশৰ বাবে মৃত্যুপ্ৰাণ কৰিবলগীয়া হৈছিল তেওঁৰ পুত্ৰ ৰুদ্ৰধৰ আহোম শাসন কালৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় ঠিক আছে এনেকুৱা ধৰণৰ যিকোনো এটা ল'লা লেংগুৱেজ 2 নাইবা ফ্ৰেম 1 ল'লা নাইবা ফ্ৰেম 2 নাইবা ফ্ৰেম 3 যিকোনো এটা এনি ওৱান যিকোনো এটা কৈ দিলা যে স্যাৰ মই এইটো ভালদৰে নোৱাৰো এইটো ল'ম স্যাৰ মই এইটো ল'ব নোৱাৰো স্যাৰ এইটো ল'ম যিকোনো তুমি এক্সটাৰ্নেলত ডাই কৈ দিবা কোনো অসুবিধা নাই ঠিক আছে মই নিজেও গুণোৎসৱৰ লগত এটাচড মানে জড়িত আছো তাৰ নেক্সট পেজ আৰু একো নাই ইমানেই সমাপ্ত ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা ধন্যবাদ